ইতিমধ্যে আমি প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়ত আমি সৃষ্টি কৰাৰ কাৰণে আগবাঢ়িছোঁ, কিন্তু সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহয়। যিবিলাক প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100 বা ততোধিক আছে, সেই বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। ইয়াত প্ৰয়োজনীয় অনুমোদন আমি লাভ কৰিছোঁ। গতিকে 15 আগষ্টৰ ভিতৰত মই কামখিনি সম্পূৰ্ণ কৰাৰ, অৰ্থাৎ পদ সৃষ্টি কৰাৰ কামখিনি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিছোঁ। আমি প্ৰথমটো হ'ল যে এটা বিদ্যালয় ৰেচনেলাইজেশ্যন, সেইটোৰ কাৰণে এটা শিক্ষা ক্ষেত্ৰ বুলি আঁচনি লৈ বিদ্যালয়ৰ এমালগেমেশ্যন মাৰ্জাৰৰ প্ৰক্ৰিয়া চলি আছে, আৰু ইয়াত মই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগিতা বিচাৰিছোঁ। বিদ্যালয় ৰেচনেলাইজেশ্যনৰ পাছৰ প্ৰয়োজনীয় পদক্ষেপটো হ'ল যে শিক্ষকৰ ৰেচনেলাইজেশ্যন। বহু শিক্ষানুষ্ঠানত প্ৰয়োজনতকৈ অধিক শিক্ষক আছে, কিন্তু বহু বিদ্যালয়ত প্ৰয়োজনীয় শিক্ষক নাই। হাইলাকান্দি জিলাৰে বৰ্ডাৰ এৰিয়াৰ স্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি, কিন্তু প্ৰয়োজনীয় শিক্ষক শিক্ষয়িত্ৰী নাই। এইটো কেনেধৰণে দিব পৰা যায় তাৰ কাৰণে এটা ৰেচনেলাইজেশ্যনৰ OM হৈছে, আৰু সেইটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো মই শিক্ষক সন্মিলনীৰ সহায় সহযোগিতা বিচাৰিছোঁ। যিবিলাক পাৰ্মানেণ্টলি এটেচমেণ্টত আছে, এতিয়া সব এটেচমেণ্ট উইথড্ৰ কৰা হ'ব। হয় ছাৰ বৈদ্যসকল, ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ যিসমূহ নিম্ন প্ৰাথমিক বিদ্যালয়ত 100জন ছাত্ৰ ছাত্ৰী আছে বা তাতকৈ বেছি ছাত্ৰ ছাত্ৰী আছে, সেইসমূহ নিম্ন প্ৰাথমিক বিদ্যালয়ত ৰাজ্য চৰকাৰে অহা 15 আগষ্টৰ ভিতৰত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব আৰু জ্যেষ্ঠতাৰ ভিত্তিত সেই পদসমূহ পূৰণ কৰিব। কিন্তু এই সন্দৰ্ভত আমাৰ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্য চৰকাৰক দাবী জনাই আহিছিল যে ৰাজ্যৰ প্ৰতিখন নিম্ন প্ৰাথমিক বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে। কিন্তু ৰাজ্য চৰকাৰে বৰ্তমান সময়ত যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তৰ ওপৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিক্ৰিয়া কি সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।